ইটা ভাটাত শ্ৰমিক দিবকৈ অগ্ৰিম ধন লৈ উধাও হল প্ৰবঞ্চক জাকিৰ হুছেইন। নগাঁও জিলাৰ ঢিঙৰ অন্তৰ্গত পানবাৰী গাঁৱৰ জাকিৰ হুছেইন নামৰ মানুহজনে ইটা ভাটাত ২০-২৫ জন ভাটা শ্ৰমিক দিয়াৰ নামত ভাটা ঠিকাদাৰ ছফিকুল ইছলামৰ পৰা ৫ লাখ টকা লয় আৰু তেওঁৰ লগত জড়িত আছিল দিলদাৰ হুছেইন, মিনাৰাম খাতুন আৰু ফুলেছা খাতুন। লক্ষণীয় বিষয় যে ভাটাৰ কাম আৰম্ভণিৰ সময়তেই মাত্ৰ ৫জনকৈ শ্ৰমিক ভাটাত পঠিয়াই গায়েৰা দি ঘৰৰ পৰা পলায়ন কৰে জাকিৰ হুছেইন। ইফালে ভুক্তভোগী ঠিকাদাৰ ছফিকুল ইছলামে বহুত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান উলিয়াব নোৱাৰি আজি কাষ চাপে সংবাদ মাধ্যমৰ। বিগত ২টা বছৰ এই ভাটাতে কৰ্মৰত হৈ আছিল জাকিৰ হুছেইন। ইফালে আত্মবিশ্বাসী হোৱা ঠিকাদাৰজনে তেওঁক অগ্ৰিম টকা দিবলৈ বাধ্য হয় আৰু সেই চেকতে প্ৰবঞ্চকগৰাকীয়ে ৫ লাখকৈ টকা লৈ উঠাও হ'বলৈ সক্ষম হয়। আত্মবিশ্বাসৰ বলিৰ চিকাৰ হোৱা ঠিকাদাৰজনে এতিয়া ভৰিব লাগিব ভাটা মালিকৰ টকা। উপায়ন্তৰ হৈ ৰাইজৰ ওচৰত কৰজুৰি অনুৰোধ জনাইছে, যদি কোনো সদাশয় ব্যক্তিয়ে তেওঁৰ কোনো অনুসন্ধান পায় তেন্তে তাতে থকা আৰক্ষী থানাত চমজাই দিবলৈ। জাকিৰ হুছেইন, মিনাৰা খাতুন আৰু ফুলেছা খাতুন আৰু হল দিলদাৰ হুছেইন, সিহঁতে মোক লেবাৰ দিব বুলি ৫ লাখ টকা নিছে মোৰ পৰা। মই বেলেগ বাটাৰ পৰা মালিকৰ পৰা লৈ দিছোঁ। সি মোৰ লগত হিয়াৰ আছিল, দুজনে মিলাই কাম কৰিম বুলি ভাবিছিলোঁ। সি মোক ৫টা-৬টা মানুহ দিলে। এতিয়া সি বৰ্তমান নাই, সি পলাইছে। ৩০ তাৰিখে মোৰ বুটাত অহা কথা আছিল, নাহিলে। ঘৰ ক'ত? ঘৰ পানবাৰী, হাতীমিৰা গাঁও। থানাটো? থানা সিহঁতৰ পৰিছে ডিং। এতিয়া কি ক'ব আপুনি? এতিয়া মানে সিহঁতে যে ৫ লাখ টকা লৈ গৈছে, এতিয়াতো মালিকে মোক ধৰিছে, মানুহ লাগে। এতিয়া মানুহ মই কৈ পৰা দিম, এতিয়া সি মানুহটো মোক লাগে। জাকির হোসেনে আমরা সামনে টেহা নিচ্ছে সব সর্দারের বলতে। আপনাকে দেখা পাইছে? হ্যাঁ, আমরা দেখাই নিচ্ছে টেহা। অন্ত আমরা তো জানি না যে আমরা দেখাই টেহা নিচ্ছে। বাদেশে আমরা শুনছি যে আমরা উঠে টেহা লইছে, এরা দেখাইয়া ৫ লাখ টেহা। আচ্ছা, আমি বাটার সরকারি করি। জাকির হোসেনে মোর পৰা ৫ লাখ টকা লৈছে, মোক লেবাৰ দিব বুলি। জাকিৰ হোসেনৰ ঘৰ ক'ত? পানবাৰী। ৫ লাখ টকা লৈ পেলাই সি কৈছে মোক লেবাৰ দিব। ৪-৫টা মোক দিছে, দি পেলাই বাকীখিনি লেবাৰ দিয়াৰ কথা আছিল। ২৩ তাৰিখে লেবাৰ উঠাব। মই ২২ তাৰিখে খবৰ পাইছোঁ, সিহঁৰ ঘৰত আহিছোঁ। আহি পেলাই চাইছোঁ সি নাই, সি পলাইছে। এতিয়া তাৰ কোনো খবৰ চবৰ আমি পোৱা নাই। মোৰ পৰা ১ দিনমানৰ ওপৰত সি টকা লৈ গৈছে ৫ লাখ, মোক লেবাৰটো সি দিয়া নাই। এই সন্দৰ্ভত কিবা এজাহাৰ কৰিছে নেকি? এজাহাৰ কৰা নাই, মই আজি কৰিম। কি বিচাৰে আপুনি? ন্যায় বিচাৰোঁ। জাকিৰ হোসেনৰ কোনো সন্ধান পাইছে নে নাই? নাই, আমি পোৱা নাই। কিমান টকা লৈছিল? ৫ লাখ টকা লেবাৰ দিয়া নাই? দিয়া নাই। ৪-৫টা দিছে, বাকীখিনি দিয়া নাই। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।